মধুবন আগতকৈও সুন্দৰ হৈ পৰিছে মোৰ এই মধুবন সেইবাৰ দৈত্য আৰু দানৱৰ মাজত মই লগাব লাগিব সংঘাত বৰ্তমান দৈত্যকাল এই বাটেৰে আহিব লাগিছে আৰু পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনু মৃগয়াৰ বাবে সেই বনত হৈছেহে উপস্থিত প্ৰথমে ততে দৈত্যকালক মোৰ প্ৰেমত মতলীয়া কৰি চন্দ্ৰসেনৰ লগত বিবাদ আৰম্ভ কৰি পৰীক্ষিতৰ সেনাপতিৰ লগত মই বিবাহত লিপ্ত হ'ব লাগিব কাৰণ বৰ্তমান শুকমুনি হস্তিনাতে বিৰাজ কৰিছে যাওঁ মোৰ মায়াৰ দ্বাৰাই সেই মধুবন কৰো উপস্থিত লাভ কৰিব যাওঁ কিছু দূৰ কৰো অম্বেষণ এই কি অতব্য মনৰ মাজত সুন্দৰী নামি হৈছে অৰগৰ পৰা এই ৰমণীক মই যেনে এইটো পত্নী ৰূপে গ্ৰহণ কৰিবই লাগিব যাওঁ কিছু দূৰ কৰো অম্বেষণ যাওঁ মোৰ প্ৰেম অলিংগন কৰো নিবেদন ছোৱাচোন কোন আজি বিদ্যমান তোমাৰ কাষত তুমি কিবা হেতু মোৰ দৰে বনদেৱীৰ ওচৰত তোমাৰ আছে প্ৰয়োজন বনদেৱী অপেশ্বৰী যিয়েই নোহোৱা তুমি এইবোৰ মোৰ একো নাই প্ৰয়োজন তোৰ ৰূপ লাৱণ্য দেখি মই একেবাৰে মতলীয়া হৈ পৰিছোঁ তুমি মুহূৰ্ততে মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা নতু পলমে ঘটাব বিখিনি ৰমণী আহা ৰমণী দিয়া এটিবাৰ স্নেহলিংগন ৰমণী ৰক্ষা কৰা মোক এই দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰা ৰমণী মাতিছা তুমি এই বনত দূৰ দূৰণিলৈকে পশু পক্ষীৰ বাদে আন কোনো নাই কোনেও তোক ৰক্ষা কৰিব নোৱাৰে আহা ৰমণী আহা কামানলে দগ্ধ আজি মই
জীবন মাতা রমণী ওঠ কণ্ঠরে মাতা রক্ষা কর আজি কিন্তু তোমাক কোনেও রক্ষা করিব নোৱাৰে রমণী কুমার সেনাপতি মৃগ খেদি খেদি খুৰ অৰণ্যৰ মাছ পালোহি চকুৰ সন্মুখত থকাহেনে মৃগ কেনেনো গ'ল লৰি ধৰিবই নোৱাৰিলোঁ সঁচা সেনাপতি আচম্বিতে হেৰাই গ'ল হে মৃগ ব'লা সেনাপতি আৰু কিছু দূৰ আগুৱাই আমি অন্বেষণ কৰোঁ ব'লা কুমাৰ কুমাৰ শুনিছানে কোনোবা নাৰী কণ্ঠস্বৰী নিশ্চয় কিবা বিপদে তেওঁক ধৰিছে আৱৰি সঁচা দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক দৈত্যকো পাছে পাছে খেদি আহিছে দৈত্য সাৱধান দৈত্য কোন তই কিয় বোলা নাৰীৰ ওপৰত কৰিছ নিৰ্যাতন এই কালৰ কাৰ্যত বাধা নজ্বলিবি নিজেই জ্বলন্ত অনুৰোধ সৰকাৰ হবি মুহূৰ্ততে কালৰ প্ৰভাৱ হস্তিনাৰ সেনাপতি মই চন্দ্ৰঘেন মোৰ বৰ্তমানত নোৱাৰ পুৰাবটোৰ এনে বিকাশ অভিপ্ৰায় প্ৰয়োজন হ'লে নিজে ৰক্ত প্ৰদানী উদ্ধাৰ কৰিম ৰমণীক ৰক্ত দে ৰক্ত তোৰ প্ৰথমে তোৰ ৰক্ত পান কৰি তাৰ পাছত দগ্ধ কৰি কামৰল মোৰ নিৰ্দষ্ট আমাৰ সাক্ষাৎতে কৰে তই এনে অসভ্য আচৰণ সেনাপতি মুহূৰ্ততে ইয়াক কৰিবাৰ অন্যথা ঘটিব প্ৰমাণ চন্দ্ৰহেনৰ সাক্ষাৎ নালাগে অস্ত্ৰ ধাৰণ কৰিবা তুমি মই অকলে এই দৈত্যক কৰিম বাৰণ যুদ্ধতে নকৰি পালাম
এই সামান্য অগতি লৈ হস্তিনাৰ সেনাপতি হমে যুদ্ধ কৰিছিল পালে আজি তাৰ যোগ্য প্ৰত্যুত্তৰ ৰমণী তুমি এতিয়া বিপদমুক্ত যোৱা স্বস্থানে আনন্দে কৰা গৈবা কুমাৰ মই অৰণ্যৰ মাজত এতিয়াও বিপদমুক্ত হোৱা নাই আপোনালোক যোৱাৰ পাছত সেই দৈত্যই মোৰ পুনৰ বিঘিনি ঘটাব নহয় অহা নাই মই ৰমণীৰ আঘাত কুমাৰ আহিছিলোঁ মই মৃগয়াৰ বাবে কুমাৰৰ সৈতে এতিয়া কিবা দৰে তোমাক মই কৰিম গ্ৰহণ কুমাৰ আপুনি যদি মোক পত্নী ৰূপে নকৰি গ্ৰহণ আপোনাৰ সাক্ষাততে মই নদীত জাপ দিম শান্ত হোৱা ৰমণী শান্ত হোৱা কি কৰোঁ কিবা দৰে এই কাৰ্যক মই মহাৰাজক কৰিম প্ৰকাশ কুমাৰ মই যেতিয়া নিৰূপাই কুমাৰ সেনাপতি কুমাৰ তুমি এই ৰমণীক কাৰ্যৰূপে গ্ৰহণ কৰা সতী ধৰ্ম ৰক্ষা কৰাটো আমাৰ ক্ষত্ৰিয়ৰ কৰ্তব্য আৰু নিজ কৰ্তব্যৰ পৰা কুমাৰ কদাপি উদয় বিচলিত তোমাৰ এনে কাৰ্যত পিতাই নিশ্চয় আনন্দিত হ'ব কুমাৰ সেনাপতি তোমাৰ কথাই যেন সত্য ৰমণী কুমাৰ সতী ধৰ্ম ৰক্ষাৰ্থে আজিৰ খন্তে তোমাক মই পত্নী ৰূপে কৰিলোঁ গ্ৰহণ হে চন্দ্ৰ সূৰ্য হে গ্ৰহ নক্ষত্ৰ হে 33 কোটি দেৱতা মণ্ডলী হে বৃক্ষ পশু পক্ষীগণ হস্তিনাৰে সেনাপতি চন্দ্ৰসেনে আজিৰ খন্তে তোমালোক সকলোকে সাক্ষী কৰি এই ৰমণীক পত্নী ৰূপে কৰিলোঁ গ্ৰহণ সেনাপতি কুমাৰ মৃগয়ালৈ আহি মৃগলাভ নহ'ল যদিও তোমাৰ কিন্তু পত্নী লাভ হ'ল কুমাৰ সেনাপতি এতিয়া আমি ৰাজ্যলৈ যাওঁ ব'লা কুমাৰ আহা প্ৰিয় অপমান চন্দ্ৰহেন তই মোক কৰিলি ভীষণ অপমান
চিৰালখাৰ সম্পদ সেই ৰমণীক নিজেই পানী কৰিলি গ্ৰহণ কিন্তু এই কলে ইমানতো খন্ত নাথাকে কলে নিজৰ প্ৰাপ্য পুনৰাই কৰিব গ্ৰহণ তোক বধ কৰি হ'লেও মই সেই সুন্দৰী ৰমণীক নিজৰ কৰি হেৰিম কিমান এনে কষ্ট ল'বিম বাৰু সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰ বিদগ্ধ পণ্ডিত মন্ত্ৰ বলত অহাইত মুহূৰ্ততে সাধিব পাৰোঁ সেই বুলি জানো যে সেই বুলি জানো মানুহৰ সহায় নামত মোৰ পেটুৱে সন্তান লবিব কিমান যে মানুহে মোৰ সৈতে মন্ত্ৰ বলত নানা ধৰণৰ কাৰ্য
দুটা ফেন পিছে পুনৰাই মহলে কয় নহয় বোলে পোৱাই নাই নহয় কাইলৈহে দিম মৰি যোৱা নাই নহয় দিম নহয় তোক এনেকৈ জানো সংঘাত দিব পাৰি ইফালে মানুহজনী কেদেম কেদেম মাগে একেবাৰে সৰে পিন্ধা যেনে লাগে নাই 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 সেইদিনা খাবলৈ নাপায় মোক মাৰিলেহেঁতেন নহয় যেনে তেনে ৰক্ষা পাইছোঁ দেই নাই 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 এইবেলি কিবা এটা কৰিবহে লাগিব ডাঙৰ কিবা এটা কাৰ্য সমানে কৰি সেই ধৰণে শুনে ভৰপূৰ কৰিব লাগিব নহ'লে নহৈছে আৰু পিছে ইয়াৰ পৰা মই সোনকালে যাওঁহে নহ'লে মানুহজনী যদি খাবলৈ নাপায় কেনেবাকৈ যদি বিচাৰি আহি ইয়াত পায় কি যে কৰিব ঠিকনা নাই দেই যাওঁ এই মানুহজনীয়ে খোৱা বেয়া অলপ শান্ত কৰি ৰাখোগৈ দাদা ইমান উত্ৰাৱল হৈ আহিছা কিয় আৰু মধুবনৰ সংবাদ কি দাদা হয় হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে আমাৰ মধুবন চৰকাৰ কৰিলে মই যোৱা সংবাদ পাই সকলো পলাল চন্দ্ৰসেনৰ ইমান সাহস যদি মিত্ৰ ৰাজ্যৰ সেনাপতি নহলহেঁতেন নিশ্চয় ইয়াৰ পুতক তুলিলোহেঁতেন দাদা হয় মৃত্যু হল বুলি আমাৰ ক্ষতি কৰিব এয়া কেনে যুক্তি দাদা বলা দাদা হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰসেনৰ ওপৰত লম প্ৰতিশোধ নহয় ভাই চন্দ্ৰসেনৰ বিৰুদ্ধে অস্ত্ৰ ধৰা মানে মিত্ৰ পৰীক্ষিতৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰা হ'ব তুমি ধৈৰ্য ধৰা সুবিধা পালে নিশ্চয় ইয়াৰ প্ৰতিশোধ লোৱা হ'ব যুৱৰাজ ৰাজ্যৰ সংবাদ কি অন্য সংবাদ একোৱেই নাই কিন্তু আপোনাৰ ৰাজ্যত প্ৰজাৰ সংখ্যা এনেদৰে বাঢ়িব ধৰিছে যে বসবাসৰ বাবে ভূমিৰ অভাৱত প্ৰজাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে কিন্তু ইয়াৰ উপায় কৰিবলৈ মই যে নিৰুপায় দৈত্যেশ্বৰ অলপ চিন্তা কৰিলেই আপুনি ইয়াৰ উপায় সাধিব পাৰে হস্তিনাপতি আপোনাৰ মৃত্যু যেতিয়া তেওঁৰ দক্ষিণ প্ৰান্তৰ এখণ্ড ভূমি বিচাৰক অলপ ভূমি পালেই আমাৰ প্ৰজাগণে সুখে শান্তিৰে জীৱন কটাব পাৰিব আৰু হস্তিনাপতি যদি অমান্তিক হয় তেতিয়া দৈত্যেশ্বৰ মৃত্যুই যদি মিত্ৰক এই ক্ষুদ্ৰতম সহায়ো কৰিব নোৱাৰে তেনে মৃত্যু থকাৰ জানো কিবা আছে প্ৰয়োজন আপুনি মহাশক্তিমান মহা পৰাক্ৰমী প্ৰয়োজন হলে সমগ্ৰ হস্তিনাপুৰ আক্ৰমণ কৰি সমগ্ৰ ৰাজ্য নিজৰ অধীনত কৰিব পাৰে এই কথা অবশ্যই সঁচা ভাই ইয়াত তোমাৰ মতামত কি ময়ো যুগৰাজৰ কথাতে
একমত দাদা। বেশ বেশ, সেই হোক। আজি হস্তিনালেক দূত পঠুয়া আর হস্তিনার দক্ষিণ প্রান্তর এক খণ্ড ভূমি আমাকে এরি দিব কবা। আর যদি অমান্তি হই যুদ্ধর কারণে হাতু কব কবা। আপনার আদেশ এর ধৈর্য দাদা। যুবরাজ, দৈত্যেশ্বর, মোর রাজ্যর প্রতি আপনার এনে অনুরাগ দেখি মই নথই আনন্দিত হইছু। দৈত্যেশ্বর, ভাগ্যর বলতকে আপনাক লগ পাইছু। দৈত্যেশ্বর, সঁচাকৈ অন্য স্বাৰ্থলোভী দেৱতাতকৈ আপুনি পৃথক। দৈত্যেশ্বর, আপনি পৃথক। দৈত্যেশ্বর। বাৰু আজিলৈ সভা ইমানতে ভংগ কৰা হোক। বলা ভাই। বলক দাদা। অন্য স্বাৰ্থলোভী দেৱতাতকৈ আপুনি পৃথক। মূৰ্খ দৈত্য, কি বুজিবি তহঁতে এই কলিৰ অভিপ্ৰায়? এই কলিয়ে পৃথক পৃথককৈ থাকিয়েই তহঁত দুয়োকে একেবাৰে পৃথক কৰি এই সময় খণ্ডন কৰি মৃত্যুৰ তলিচা তহঁত দুয়োকে চিৰদিনলৈ সেনাপতি মহাৰাজ, পিতামহসকলে প্ৰতিষ্ঠা কৰে এই ৰাজ্য ভোগ কৰি মোৰ অলপো শান্তি লগা নাই। সেইবাবেই বাকী থকা কাল ধৰ্ম চৰ্চা কৰি কাল কটাবলৈহে মন গৈছে। মহাৰাজ, এই বয়সত ৰাইজৰ প্ৰতি এনে বিৰাগ ভাৱ জন্মাটো ভালৰ লক্ষণ নহয় মহাৰাজ। নহয় সেনাপতি, মহাৰাজ, সংসাৰী বিৰাগৰ লগত বয়সৰ কোনো সম্পৰ্ক নাই। মহাৰাজ, যেতিয়াই শত্ৰুৰূপী ছয়ৰিপুক দমন কৰিব পৰা যায় তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময় হয়। শাৰীৰিক আকাৰ বা বয়স কেতিয়াও ধৰ্ম চৰ্চাৰ পৰিচায়ক নহয়। কি হ'ল পাছা? ইমান উত্তেজিত কিয়? আছে নেকি কিবা সংবাদ? পিতা, পাছা, উজ্জয়িনী ৰাজ্যৰ দূত আমাৰ সিংহদ্বাৰত ৰৈ আছে পিতা। দৈত্যৰাজ অকালে আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত এক অংশভূমি এৰি দিব কৈছে আৰু যদি এৰি নিদিয়ে যুদ্ধৰ বাবে সাজু হ'বলৈ কৈছে। কি ক'লা বাছা? পিতা, মিত্ৰ ৰাজক ভূমি এৰি দিব লাগে আৰু যদি ভূমি এৰি নিদিওঁ যুদ্ধৰ বাবে সাজু হ'ব লাগে। সেনাপতি, ইয়াৰ উপায় কি? তাৰ বাবে চিন্তা নকৰিব মহাৰাজ। নিজ সদায় নিজ। মই এতিয়া এই দুটা কম, বিনা যুদ্ধে হস্তাপুৰৰ বাসীয়ে এক বিন্দু ভূমিও এৰি নিদিয়ে। মহাৰাজ, মই এতিয়া বাছা জন্মেজয়, পিতা, শত্ৰুৰ লগত আমাৰ কোনো মিত্ৰতা নাই। তুমি সেনাপতিৰ লগত আমাৰ সৈন্য বাহিনীক সাজু কৰিবা।
যিকোনো মুহূৰ্ততে আহি সেই দৈত্য দানৱে আমাৰ ৰাজ্যত আক্ৰমণ কৰিব পাৰে এতিয়া ব'লা বচা আজিলৈ সভাই মাতে ভংগ কৰিলোঁ বল পিতা হস্তিনাপুৰৰ ইমান সাহস যে দৈত্যৰ খমে কৰিব ৰণ বুজা নাই এতিয়াও দৈত্যৰ পৰাক্ৰম দাদা মই পূৰ্বতে কৈছিলোঁ যাক আমি মিথ্যা বুলি ভাবিছোঁ ই আমাৰ মহা সত্য নহ'লেনো যুদ্ধৰ কাৰণে কৰে আহ্বান অগ্নি জ্বলাই মিথ্যা দুহি অহংকাৰী গৰ্ব কৰিম খৰ্ব বলা দাদা যাত্ৰা কৰো আৰম্ভ জয়ধ্বনি মেদিনী কপাই দানৱৰ জয়ধ্বনিয়ে কম্পিত হোক হস্তিনাৰ ধৰণী জয় দৈত্য শ্ৰেষ্ঠ অকল ৰজনৰ জয় উজ্জনীয় ৰাজ্যৰ জয় মহামহাবীৰ গণৰ Rama Hari Rama Hari Bula Rama Rama Hedara na jata kori sole Rana jata kori sole Hastina Rajana Hastina মিত্র দোহার পাপত লিপ্ত হলা যুক্তিযুক্ত কিয় নকৰিলা বিচাৰ এতিয়াও কওঁ বিবাদ পৰিহাৰ কৰি মিত্ৰতা অটুট ৰখা যুদ্ধই কাহানিও নকৰে মংগল হস্তিনাপতি যুক্তিযুক্ত যাওক ৰখা তলে ভালদৰে বিচাৰোতে হস্তিনাৰ এক খণ্ড ভূমি তুমি এৰি নিদিলা এতিয়া কোন যুক্তিৰে যুদ্ধময় কৰিম বৰণ অৱশ্য যদি মোৰ বৈশ্যতা স্বীকাৰ কৰি সন্মানে ভূমি কৰা প্ৰদান তেন্তে দিব পাৰোঁ তোমাক প্ৰাণ ভিক্ষাদান চন্দ্ৰখেনৰ সাক্ষাতে মহাৰাজক কৰিছ এনে অপমান নবুজিলি তাহতি এতিয়াও হস্তিনাৰ শক্তিৰ পৰাক্ৰম য'ততে অস্ত্ৰেৰে বাক্য বাণেৰে নহয় হিৰোকা পুৰুষৰ দল যি দৈত্যদয়ৰ ভয়ত ইলৈক কম্পমান এনে বীৰৰ আগত কৰ অত অহংকাৰ আজিয়েই তহঁতৰ বন্তি নিৰ্বাপিত কৰি মুক্তি
দিম চিৰদিনলৈ নহয় চন্দ্ৰলৈ অনেক কল্পনা তই কৰিছ মনত ই কেতিয়াও নহ'ব পূৰণ যুদ্ধতে নকৰি পেলাও পুনবার দিও কৃত উপদেশ অকন্মানে ভূমি প্রদান করি রক্ষা করা তোমার রাজ্য অন্যথা মৃত্যুর উপত্যকাত পরিণত হব সমগ্র হস্তিনা কেবল প্রেতাত্মাই করিব বাস দূর দূৰণিলৈ নাথাকিব কেউ জীৱৰ আৰ্তনাদ স্তব্ধ হোৱা অকল বহু কটু বাক্য শুনিলো তোমাৰ কেৱল বাক্য সঞ্চালনেই যদি যুদ্ধত জয়ী হ'ম বুলি ভাবিছা মনত এয়া তোমাৰ ভ্ৰান্ত ধাৰণা পাণ্ডৱ বংশধৰ্মই আছে শৰীৰত বীৰৰ ৰক্ত প্ৰয়োজনত নিজ ৰক্ত প্ৰদানিম জননী জন্মভূমি তৎসত্ত্বেও পশ্যতা নকৰো স্বীকাৰ অৱশ্যে তুমি যদি যুদ্ধত শস্যকাতৰ ত্যাগ কৰিব পাৰা ৰণ প্ৰাংগণ ৰজা পৰীক্ষিত প্ৰাণ ভিক্ষা দিব পাৰে তোমাক অকাল দৈত্য যুদ্ধত কাতৰ হস্তিনাপতি দে যুদ্ধ দেখক জগতে আজি দৈত্যৰ প্ৰলয়ৰ বিভীষিকাই কি দৰে দাহন কৰে হস্তিনাপুৰ বেশ তেন্তে হেই হও বেশ
ভাগ্যটো বৈত্য বানেৰি ক'ত পলাই হাৰিছ হেৰৌ দৈত্য ৰাজন এই শক্তি সামৰ্থ্যকে লৈ হস্তিনাথ আক্ৰমণ কৰিব আহিছ মহাৰাজ মহাৰাজ সেনাপতি হস্তিনাৰ সেনাক নোৱাৰি ভেদিব পলাল সকলোতে চিগালৰ দৰে পুনৰবাৰ যদি সেই দৈত্যই কৰে আক্ৰমণ এটা এটাকৈ কৰিম নিধন নহয় সেনাপতি কালিলৈ পূৰ্ণিমা তিথি সেইবাবে মই কঠোৰ ব্ৰত কৰিম পালন গতিকে সেনাপতি কালিলৈ যুদ্ধ স্থগিত ৰাখিবা স্থগিত মহাৰাজ সেনাপতি চন্দ্ৰখানৰ সাক্ষাতে কিয় যুদ্ধ স্থগিত ৰাখিব লাগে মহাৰাজ নহয় সেনাপতি আমাৰ অনুপস্থিতিত তোমাৰ সৈন্য পৰিচালনা কৰাত অসুবিধা হ'ব পাৰে সেইবাবে যুদ্ধ ৰাখিবা স্থগিত ভাল মহাৰাজ এতিয়া ব'লা খন্তেক বিশ্ৰাম কৰোঁগৈ বলক মহাৰাজ দাদা আর যুবরাজ কলি কত চেষ্টা করিল কিন্তু আজির যুদ্ধত জয় লাভ করিব নোৱাৰিল এই চন্দ্ৰখেনে অকলেই আমাৰ শত সহস্ৰ সেনাক ধৰিলে পৰাজিত পৰাজয়ৰ গ্লানিয়ে আজি লজ্জিত কৰিছে দৈত্য সমাজক দাদা এই পরাজয়ে প্রতি খুদর দাবা অগ্নি টপ টপ করি জ্বলাই তুলিছে মোৰ হৃদয় প্রয়োজনত অন্যায় যুদ্ধ করি হলেও সেই হস্তিনাপুরে অধিকার করিবই লাগিব অন্যথা দৈত্যৰ নামত লাগিব কলংক নহয় ভাই এই চন্দ্ৰখেন জীৱিত থকালৈকে আমাৰ জয় অসম্ভৱ যুৱৰাজ ইয়াৰ কিবা এটা উচিত পৰামৰ্শ আপুনিয়ে দিয়ক দৈত্যেশ্বৰ কিছু সময় পূৰ্বে মই জানিব পাৰিছোঁ কাইলৈ পূৰ্ণিমা ব্ৰত পালনৰ বাবে হস্তিনাপতিয়ে যুদ্ধ স্থগিত ৰাখিছে দৈত্যেশ্বৰ এই সুযোগতে অন্যায়ভাৱে হ'লেও এই চন্দ্ৰসেনক বধ কৰিব পাৰে উচিত হ'ব দাদা ন্যায় অন্যায় বিচার করার আবশ্যক নয় রাজ্য জয় কৰি অটুট ৰাখিব লাগে দৈত্যৰ বিক্ৰম বেশ তেন্তে এই হোক ভাই তুমি সকলো কাৰ্য সঠিকভাৱে কৰিবা নিৰ্ধাৰণ এতিয়া আমি অন্তঃপুৰে গৈ ষড়যন্ত্ৰৰ কৰোগৈ বিশ্লেষণ ষড়যন্ত্ৰ ষড়যন্ত্র মূৰ্খ দৈত্য তোমালোক যিমানেই ষড়যন্ত্ৰ কৰিছা এই সকলোবোৰ এই কলিৰ চক্ৰান্ত
এই কলির গোপ সংক্রান্ত রঙ্গফলা মহাসমৰৰ তোমালোক কেৱল একোজন সৈন্যই আৰু অদৃশ্য মহাসমৰৰ মহানায়ক কেৱলেই কলি তোমালোক কেৱল মোৰ পথৰ কন্তক পৰিষ্কাৰ কৰিছা আৰু এই পথতে এই কলিয়ে বিনা বিধাই কৰি বিচৰণ নিজৰ লক্ষ্য কৰিব প্ৰাপ্ত কাৰো সাধ্য নাই আজি এই কলিকে বাধা দিয়াৰে কোনেও নোৱাৰে আজি এই কলিৰ গতি ৰোধ কৰিব চক্ষুৰ নিৰীক্ষতে ধৰ্মক গ্ৰাস কৰি জগতৰ শ্ৰেষ্ঠ মহন্ত ৰূপে ভাগ্যৰ নিয়ন্তা সময় আজীৱন ভৰাল বৈক্ষ সেনাপতি যদিও বা মহাৰাজে যুদ্ধ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তথাপিও গুপ্তচৰৰ মুখে পাইছোঁ জানিব সেই অধম দৈত্যই হেনো যুদ্ধ কৰিব কিন্তু কুমাৰ সেনাপতি বৰ্তমান আমাৰ সৈন্যৰ সংখ্যা কমি আহিছে সেয়েহে তুমি শিবিৰলৈ গৈ অলপ সৈন্য লৈ আনিবা সেনাপতি কুমাৰ তোমাক যুদ্ধ ক্ষেত্ৰত অকলে এৰি কিদৰে মই শিবিৰলৈ যাওঁ কিবা যদি এই ঘটে অথন্তৰ কুমাৰ সেনাপতি তাৰ বাবে তুমি নালাগে কৰিব চিন্তা মই অকলে সেই দৈত্য বাহিনীক কৰিম পৰাস্ত তেন্তে সেনাপতি মই শীঘ্ৰে যাত্ৰা কৰোঁ শিবিৰলৈ তুমি ভালদৰে দৈত্যৰ গতিবিধি নিৰীক্ষণ কৰিবা মই আহিলোঁ কুমাৰ সৈন্য সামন্তলৈ শিবিৰৰ পৰা উলটি অহাৰ পূৰ্বে মই যুদ্ধৰ কৌশল ৰচনা কৰিব লাগিব সেই পাখণ্ড দৈত্যই কোন মুহূৰ্তত কি ষড়যন্ত্ৰ কৰিব তাৰ কোনো ঠিক নাই ও তা চোখেরও চন্দ্রসেন অকালে দিব আজ তোক মৃত্যু দণ্ড পুৰুষ দৈত্য ৰাজন তহঁতৰ দৰে ভিৰ নহয় যুদ্ধ ক্ষেত্ৰ এৰি পলায়ন কৰিবলৈ তহঁতক বধ কৰি নিষ্কণ্ঠ কৰোৱা দিয়ে হস্তিনাপুৰ পামৰ পৰীক্ষিত কিয় তোক সেনাপতি পাতিলে কি কেৱল উদগম্য নহল দৈত্যৰাজন আগবাঢ়ি তোক বধ কৰি দৈত্যৰ শক্তিৰ দেও পৰিচয় বেশ দৈত্যৰাজন যুদ্ধতে অস্ত্ৰেৰে বাক্য মানে নহয়
তোমালোকে মোক চিঞৰি কালতে বিধৱা কৰিলা স্বামী। কি যে অপরূপ নারী! এই নারী মানবর পত্নী হব নোৱাৰে। এই নারী দৈত্যে সররেখে কাইল। এই নারীক মই ভজ্জা রূপে গ্রহণ করিম। যার বাবে মহারণ করিল ঘোষণা, এই অমূল্য রতনে বেজার করিলে কেনেকৈ সহ্য কৰিম? নয় নয়, এই ৰমণীক মই সোনকালে নিজ পত্নী ৰূপে গ্ৰহণ কৰিব লাগিব। আপোনালোকে মোক চিঞৰি কালতে বিধৱা কৰিলে, এতিয়া মোক কোনে আশ্ৰয় প্ৰদান কৰিব? আশ্রয় দিলো যিখন দেখবা তুমি মোর রাজ পতেশ্বরী। তুমি কি কৈছা? এই নারী রক্ষিতা তুমি হব নোৱাৰা। তোর বাবে কৌশল কৰি হস্তিনাপুর আক্রমণ কৰি চন্দ্ৰসেনক বধ কৰিলো। গতিকে এই নারী মোৰ। জ্যেষ্ঠ জনক এনে কথা কবলে তোর লাজ নালাগে? দাদা জানো নে তই মই দৈত্যৰ অধিপতি, তই মাত্ৰ মোৰ গলতিয়াহে। আর তোর নিচিনা পাপিয়ে রমণী রাখা কর। দাদা দাদা ৰমা দৈত্যেশ্বৰ, এগৰাকী সাধাৰণ ৰমণীৰ বাবে ভয় ভয় বিবাদ নকৰিবা। ৰমণীকটো সুধি লোৱা, তেওঁ বা কাক সমীকৰণ কৰে? দৈত্যপতি ধন ঐশ্বৰ্য বিভূতি মোক একোৱে নালাগে। যিজনৰ দুবাহুত শক্তি বেছি, যোন পৰাক্ৰমী, তেওঁকে মই স্বামী ৰূপে কৰিম গ্ৰহণ। তই মোৰ ব্ৰহ্মতালত কৰিলি দংশন। ঐ মোৰ হাতী নহয়, ঐ এটা মহা পাপী। কি মই পাপী? সত্যে আশা কৰা ৰমণীকে ভজ্জা ৰূপে বিচাৰ। তোতকৈ পাপী জানো আছে কোনোবা? মোৰে বহুৰ বলত তই আজি দৈত্যৰ অধিপতি। ঠিক ঠিক তোৰ ভতিছে নাই? তই মোৰ ভক্তি নহয়, তই এটা কাল সৰ্প। ইমান দিনে গাখীৰ খুৱাই মই আপে পঢ়িলো, তাৰেই প্ৰতিদান স্বৰূপে মৃত্যুদণ্ড তোক দিও পা। বৰাতে
ময়াই মহা শক্তিমন্ত এতিয়া মোৰ পথৰ কন্তক দূৰ হ'ল এতিয়া মই নিঃসন্দেহে ৰমণীক ভাগ্যৰূপে গ্ৰহণ কৰিব পাৰিম আশা ৰমণী আশা মোক স্বামী বৰণ কৰা স্বামী বৰণ আৰু তোমাক ভাতৃ সন্তান কদাপিতো স্বামী বৰণ নকৰে ৰম্ভাই মোক চালনা কৰিবলৈ আহিছা ৰমণী চাও বাৰু আজ তোক কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা আহা ৰমণী মোক স্বামী বৰণ কৰা
ছেড়ে দিয়া যুগরাজ, মই রমণীক বিচারি যাও। এই রমণীয়ে মোক চালনা করিছে। রবা রবা দৈত্যেশ্বর ওলৈছোৱা। আহ দৈত্যেশ্বর। দৈত্যেশ্বর পৰস্তিৰ ওপৰত আসক্ত হৈ আপোনজনক হত্যা কৰাজনক অলি ৰমণী স্বামীৰূপে কৰিব গ্ৰহণ। এয়া তোমাৰ অলি কল্পনা। তার মানে প্রবঞ্চক তুমি এই মুখ এই কার্যর পাবে উসতাই দিলা। বিশ্বাসঘাতকতা প্রবঞ্চনা বিবাদৰ সৃষ্টি কৰাইতো এই কলিৰ প্রধান কর্তব্য। এতিয়া বুজিছা দৈত্যেশ্বর? অহংকারী দেবতা, দেবতার স্বরূপ দিলে উদঙ্গায়। আজ তোকে বধ করি ভাতৃ হত্যার হোক অরুণীবরণ। একে পাপি কলে হলন্ত ধ্যান। হায় হায় এমই কি কার্য করিল। কলিক আশ্রয় দি মই মহাবল করিল। কলির পরশনাথ পরি হস্তিনাপতির লগত মিত্র দুখ আচরিল। কলির প্রলোভনত নিজ ভাতৃক হত্যা করি অমরত্ব সমবর করিল নিকে। মুখ রাজ্য ধন সম্পদ রমণী একোৱেই নালাগে। ওই মোর ভাইর চরলে যাও। তোমার প্রতি এনে অন্যায় করা পাবে আজ মোর এনে অবস্থা। অস্ত্র তোমার ককায়তে কত রাজ্য করিল জয়। আজ তুমি মোর বৈখর খুনিত পান করি এই সংসাৰৰ পৰা দিয়া বিদায়। হে জগতবাসী, কলিক পশৈ নিদিব কদাপি। অন্যথা তোমালোকৰো মোৰ দৰে একেই দশা হ'ব। বিদায় 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 বিদায়।